বিভূতি সাগৰ বিভূতি অসমৰ প্ৰাণ নোৱা বিভূতি এৰিব লাগিলে নাথাকে ধন্যবাদ। আটাইলৈকে জয় জয়তে এই পবিত্ৰখনৰ শুভ মুহূৰ্তত সাংস্কৃতিক সম্ভাষণৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোক বহু দূৰ দূৰৰ পৰা আহি ইয়াত সমবেত কৰিছে। আপোনালোক সকলোৱে অনুভৱ কৰিব পাৰিছে যে বিহু সুৰক্ষা সমিতি অসমৰ গধুৰ দায়িত্ব আহি পৰিছে। সেয়েহে পশ্চিমৰ প্ৰায় 15খন জিলা সামৰি পুনৰ এটা আমি আখৰাৰ প্ৰয়োজন কৰিছোঁ, যিটো আখৰা আমি শিক্ষক প্ৰশিক্ষণ আমি ব্যৱস্থা কৰিছোঁ। শিক্ষকক যি প্ৰশিক্ষণ দিব লাগিব। আজি এই মুহূৰ্তত উপস্থিত থকা সন্মানীয় উপসভাপতি মিঠু বড়ো ডাঙৰীয়া, কল্লোল দাস ডাঙৰীয়া, ঈশ্বৰ কৃষ্ণ গোপাল ডাঙৰীয়া আৰু আমাৰ কাৰ্যকৰী সভাপতি সন্মানীয় ৰবি কুমাৰ ডাঙৰীয়া, বিভিন্ন জিলাৰ পৰা অহা সভাপতিসকল, বিহুৱতীসকল, গাই বিহুৱতী আমাৰ সোণমণি দাস ডাঙৰীয়া, গীতাঞ্জলি আৰু প্ৰচাৰ সম্পাদক অজয় ডেকা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ এই অঞ্চলৰে গত আমাৰ অধিৱেশনত এটা নেতৃত্ব লৈ এটা শুভবাৰ্তা, এটা শক্তিশালী বাৰ্তা প্ৰদান কৰিবৰ কাৰণে সম্পাদকৰ বাতৰি হাতত লৈ আমাক আগুৱাই নিয়া মোৰ অতি মৰমৰ তথা শ্ৰদ্ধাৰ মন্দুৰাম ডেকা ডাঙৰীয়া, কৈলাশ ডাঙৰীয়া, আমি আটাইকে শ্ৰদ্ধাৰে বেদিছোঁ। আপোনালোকে মুহূৰ্তত বহু কথা ক'বলগীয়া আছে বুলি মই ভবা নাই, যিহেতু আমাৰ ইয়াতে অতি শ্ৰদ্ধাৰ মিঠু বড়ো ডাঙৰীয়া আছে, সাংস্কৃতিক পণ্ডিত। আমি তেখেতৰ অনুমতিহে মাতোঁ, গতিকে তেখেতে গোটেইখিনি নিয়ন্ত্ৰণ কৰিব বুলি মই ভাবিছোঁ। অলপ